মই এটা বিশেষ আঁচনিৰে সামৰণি মাৰিছোঁ। এইবাৰ মেট্ৰিক পৰীক্ষাৰ ফৰ্ম ফিল আপ হ'ব অক্টোবৰ মাহত। অক্টোবৰ মাহত ফৰ্ম ফিল আপ হৈ যোৱাৰ পিছত ফেব্ৰুৱাৰী মাৰ্চলৈকে অসমৰ গাঁওসমূহত আমি নিশাৰ স্কুল, নাইট স্কুল, অৰ্থাৎ সেই গাঁৱৰ যিজন BA BSc পাছ কৰা ল'ৰা ছোৱালী আছে, সেইজনে গাঁৱৰ ল'ৰা ছোৱালীখিনিক বিদ্যালয় পাৰ হৈ যোৱাৰ পিছত একত্ৰিত কৰি তেওঁলোকক স্পেচিয়েল ক্লাছ কৰাৰ ব্যৱস্থা কৰক। কোনোবাই শব্দটো টিউচন ক'ব, কিন্তু মোৰ মতেদি সেইটোক টিউচন নকয়, সেইটোক টিউচন হয় তেতিয়াহ'লে গ্ৰীষ্মকালীন যিমান কেম্প হয় সেইবিলাকেও টিউচনৰ আখ্যা পাব। ইয়াত প্ৰফেশ্যনেল কাম কম থাকিব। ইয়াত ব্যৱস্থা হ'ব যে স্কুলত যিমানখিনি পঢ়াব, ধনী ল'ৰা ছোৱালীবিলাকে যদি মানুহৰ ঘৰত গৈ কাৰোবাৰ টিউচন মাষ্টৰ থাকে, আমি গাঁৱৰ অংগনবাদী কেন্দ্ৰটো গাঁৱৰ স্কুলখনক ব্যৱহাৰ কৰিম, যাতে গাঁৱৰ 4জন শিক্ষিত ল'ৰাই সেই গাঁৱৰ মেট্ৰিকৰ কেণ্ডিডেটবিলাকক স্পেচিয়েলি 5 মাহৰ কাৰণে পঢ়ুৱাব পাৰে। আৰু তাৰ কাৰণে এইবাৰ আমি প্ৰতিজন মেট্ৰিকৰ কেণ্ডিডেটৰ বিপৰীতে 300 টকাকৈ বাজেট ৰাখিছোঁ। শিক্ষকসকলক আমি প্ৰত্যক্ষভাৱে দিম বা ছাত্ৰসকলৰ জৰিয়তে দিম, তাৰ বিষয়ে আমি পিছত আলোচনা কৰিম। গাঁৱত যদি 50 জন ষ্টুডেণ্ট আছে, 2জন গ্ৰেজুৱেট পাছ কৰা ল'ৰা আছে, তাতে এই 4 মাহ তেওঁলোকে মেট্ৰিকৰ ল'ৰাখিনিক ভাল কৰি পঢ়াওক, ভাল কৰি শুনাওক। আৰু মই ঝাৰখণ্ডত নিৰ্বাচনী প্ৰচাৰৰ সময়ত এটা NGO চলোৱা এই বিদ্যালয়বিলাক চাই আহিছিলোঁ, বহুত এফেক্টিভ হয়। সেই ধৰণৰ এটা প্ৰয়োগ এইবাৰ আমি অসমৰ গোটেই গাঁৱত কৰিব খুজিছোঁ যে চৰকাৰে মাননি দিব, গাঁৱৰ শিক্ষিত ল'ৰাজনে 6টাৰ পৰা ৰাতি 9টালৈকে মেট্ৰিকৰ কেণ্ডিডেটখিনিক পঢ়ুৱাব। আৰু আমি এই ধৰণে নতুন নতুন উদ্ভাৱনী চিন্তাৰে প্ৰতিষ্ঠিত চিন্তাক আমি